এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আমি ভালে আছোঁ। আজি আহিছোঁ ভোট দিবলৈ, যিহেতু পঞ্চায়ত ইলেকশ্যন আজি আমাৰ গহপুৰত, সেয়েহে ভোট দিব আহিছোঁ। আমাৰ সৰু পৰিয়ালটো, মই আহিছোঁ, দেহা বাপেক আহিছে আৰু দেহা আহিছে। সেইখিনিত আকৌ টমটম নাপায়, টমটম এখন আহিছে কিন্তু মানুহ ভৰ্তি হৈ আহিছে চব ভোট দিব যাবৰ কাৰণে। টমটমতে যাব লাগিব, যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যনৰ ভোট কেন্দ্ৰ অলপ দূৰত বহে আৰু সেইকাৰণে গাড়ীতে আমিও চেণ্টাৰলৈকে খোজকাঢ়ি যাওঁ। চেণ্টাৰৰ পৰা গাড়ীতে যাম, নহ'লে ইমান দূৰ কেনেকৈনো খোজকাঢ়ি যাব। ঘগৰা বুলি কয়, কিছুমানে চিনি পাব বাৰু, ঘগৰা পঞ্চায়ত হয় আমাৰ। সেয়েহে ঘগৰা LP স্কুলত বহে। এতিয়া ঘগৰা LP স্কুল আমাৰ গহপুৰৰ পৰা দূৰ আছে, এতিয়া তালৈকে খোজকাঢ়িতো যাব নোৱাৰোঁ আৰু চেণ্টাৰলৈকে খোজকাঢ়ি যাওঁ। চেণ্টাৰৰ পৰা গাড়ী বা টমটমত কিবাত যাব লাগিব। আৰু ৰ'দটো ইমান চোকা মাৰিছে নহয়, ইমান ৰ'দ হৈছে, একদম গৰমো লাগিছে। আৰু ছাতিও নাই মোৰ, গম পাইছেনে? ছাতি আছিলে, কি হ'লে ছাতিটো জপাই ধুনীয়াকৈ সামৰি সতৰি থোৱা ভাগতে এতিয়া লাগি ধৰি আছে, খুলিব নোৱাৰি। মানে মামৰ খাই জাম বহি গ'ল, খুলিব পৰা নাই। আৰু দেহা ভাগৰ ছাতিটো কিনো আনিব, অকণমানি পোৱালি মানুহৰ ছাতি, তাতো কোচতে উঠি থাকিব। সেইকাৰণে ছাতি নাই আৰু এখন খোজকাঢ়ি যাওঁ। এতিয়া আকৌ নতুন ছাতি এটা কিনিব লাগিব। নতুন ছাতিয়ে যোৱাবাৰ লৈছিলোঁহে, যোৱাবাৰ বাৰিষাটো চলিলে বাৰু। তাৰপিছত কিনো কৰিম, ধুনীয়াকৈ সামৰি সুতৰি থৈ দিছিলোঁ। সামৰি সুতৰি থৈ দিয়াৰ পিছতে আজি আকৌ খুলিব ট্ৰাই কৰিছোঁ, খুলিব নোৱাৰোঁ। জাম ধৰি একদম যেনেকৈ ভাজে ভাজে থৈছিলোঁ তেনেকৈ মানে লাগি ধৰি আছে। এতিয়া একেলাচটো নোৱাৰিলোঁ আৰু এৰি থৈ গুচি আহিলোঁ। এতিয়া এনেকৈ ৰ'দতে আহি আছোঁ আৰু কিনো কৰিম আৰু, একো নহয়, এনেকৈ যাওঁ। এতিয়া এনেকৈ গৈ থাকোঁ আৰু দেই। আমাৰ মানুহজন আৰু জীয়েক একদম আগত ফাই ফাই গৈছে, মোক পিছতে এৰিলে ক'ৰবাতে। গৰম ইমান হৈছে নহয় আজি। মানুহ ভিৰ হ'লে কিন্তু অকণ দিগদাৰেই হ'ব, লাইন পাতিব লাগিব যে। আৰু মানুহজন আকৌ যাবগৈ বোলে কামৰ জেগাত, সেইকাৰণে অকণমান সোনকালে আহিলোঁ। নহ'লে ভাটিবেলা টাইমত আহিলোঁ হয়, ভাটিবেলা বা ৰাতিপুৱা সময়ত আহিলে অকণমান মানুহ কম থাকে। আৰু কিনো কৰিব এতিয়া, ভাটিবেলা আহিবৰ কাৰণেও জেগাটো হ'ল দূৰণি, আৰু ইমান দূৰণি মানে বেছি অধিক দূৰো নহয়, হ'লেও অকণমান দূৰ আছে। ইমান দূৰ আৰু মানুহজনো এতিয়া যিহেতু ভাটিবেলা আকৌ বোলে কামৰ জেগাত যাবই লাগিব, নগ'লে নহ'ব। সেয়েহে খাই বৈ আজৰি হৈ ওলাই আহিলোঁ আৰু বোলো যিমান দেৰি হয় লাইন পাতিবলগীয়া হ'লেও অকণমান সময় লাইন পাতি থাকিম আৰু। কিন্তু মানুহজন 2টা বা 3টা বজাত যাব লাগিব, তেতিয়াহে সন্ধিয়ালৈকে পাব। সেইকাৰণে সোনকালে আহিছোঁ, লাইন পাতিবলগীয়া হ'লেও হ'ব আৰু উপায় নাই। আপোনালোকৰ কোন কোন জেগাত কি পঞ্চায়তৰ পৰে বাৰু, কমেণ্ট এটা কৰি জনাবচোন দেই। আমাৰ কিন্তু ঘগৰা পঞ্চায়ত পৰে, আপোনালোকৰ কি পঞ্চায়ত পৰে আৰু ক'তনো ভোট কেন্দ্ৰ বহিছে, এবাৰ কমেণ্ট কৰি জনাব নাপাহৰিব কিন্তু। বাই।